আপোনালোকলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা ভাল খবৰ ইতিবাচক খবৰ এই খবৰটো শুনি আপোনাৰো চকুল বব সুখৰ চকুল বব গৌৰৱত বুকু ফুলি উঠিব কিয়নো 11 বছৰীয়া মোহাম্মদ আব্দুল্লাহ বিশ্বৰ সন্মুখত জিলিকিছে বিশ্ববাসীৰ সন্মুখত জিলিকি উঠিছে অসমৰ মোহাম্মদ আব্দুল্লাহ কিয়নো আন্তঃৰাষ্ট্ৰীয় কুৰাণ প্ৰতিযোগিতাত স্থান দখল কৰিবলৈ সক্ষম হৈছে এইগৰাকী মোহাম্মদ আব্দুল্লাহ 11 বছৰে এইগৰাকী অসম সন্তানক লৈ প্ৰতিগৰাকী গৌৰৱ কৰিছে গতিকে আপুনিও মোহাম্মদ আব্দুল্লাহৰ এই সফলতাত কমেন্ট কৰক শেয়াৰ কৰক শুভেচ্ছা জনাওক আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইমে বিগ ব্ৰেকিং ভাল খবৰ ইতিবাচক খবৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কুৰাণ প্ৰতিযোগিতাত উজলিল 11 বছৰীয়া মোহাম্মদ আব্দুল্লাহ হাউলিৰ মদিনাতুল উলুম মাদ্ৰাছৰ ছাত্ৰ হাফিজ মোহাম্মদ আব্দুল্লাহ আৰু হাফিজ মোহাম্মদ আব্দুল্লাহ এক কৰিব নোৱাৰা কাম কৰি দেখুৱাইছে বিশ্ববাসীৰ সন্মুখত জিলিকি উঠিছে মুম্বাইত অনুষ্ঠিত প্ৰতিযোগিতাত মোহাম্মদ আব্দুল্লাহ স্থান লাভ কৰিছে দ্বিতীয় স্থান লাভ কৰিছে মোহাম্মদ আব্দুল্লাহ অসমলৈ কঢ়িয়াই আনিছে সুনাম মোহাম্মদ আব্দুল্লাহ 9 মাহতে মুখস্থ কৰিছিল কুৰাণ আৰু সেই মুখস্থ কৰিয়ে বিশ্ববাসীৰ সন্মুখত জিলিকি উঠিছে অসম সন্তান তাৰ বাবে উৎফুল্লিত হৈছে বিদ্যালয়খনৰ শিক্ষক তথা স্থানীয় ৰাইজ আজি ছাত্ৰগৰাকীক লৈ পৰিভ্ৰমণ কৰে সমগ্ৰ অঞ্চল তেওঁ শুভেচ্ছা দিয়া হয় সকলো ওলাই আহিছে তেওঁ শুভেচ্ছা জনাবলৈ ষষ্ঠ শ্ৰেণীত পঢ়ি থকা এই ছাত্ৰগৰাকীক সকলোৱে শুভেচ্ছা জনাইছে কিয়নো তেওঁ বিশ্ববাসীৰ সন্মুখত অসমক পৰিচয় কৰাই দিছে ভৱিষ্যতে মেধাৱী ছাত্ৰগৰাকীৰ ডাক্তৰ হোৱাৰ সপোন আছে গতিকে এই মেধাৱী ছাত্ৰগৰাকীক আপুনিও শুভেচ্ছা জনাওক বিশ্বাস দেখুৱাইছো এইগৰাকী হৈছে মোহাম্মদ আব্দুল্লাহ মাত্ৰ 11 বছৰ বয়স 11 বছৰ বয়সত বহুতে এনে ধৰণৰ কামৰ পৰা বিৰত থাকে বহুতে এইবোৰ কাম নাজানাই কৰিব কিন্তু মোহাম্মদ আব্দুল্লাহ নিজৰ প্ৰতিভা নিজৰ মেধাৰ কাৰণে যি কাম কৰি দেখুৱাইছে তাক লৈ প্ৰতিগৰাকী লোকে শুভেচ্ছা জনাইছে প্ৰতিগৰাকী লোকৰ সুখৰ চকুলো বৈছে কিয়নো মাত্ৰ 11 বছৰ বয়সতে বিশ্ববাসীৰ সন্মুখত জিলিকিছে এইগৰাকী মোহাম্মদ আব্দুল্লাহ আন্তঃৰাষ্ট্ৰীয় কুৰাণ প্ৰতিযোগিতাত তেওঁ অংশগ্ৰহণ কৰিছিল আৰু অংশগ্ৰহণ কৰি কুৰাণ পাঠ কৰিছিল আৰু তাৰ পিছতে তেওঁ দ্বিতীয় স্থান লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় কুৰাণ প্ৰতিযোগিতাত তেওঁ দ্বিতীয় স্থান লাভ কৰিছে অসমলৈ তেওঁ সুনাম কঢ়িয়াই আনিছে আমাৰ ওচৰত অন্য কিছু নিষ্পংস আছিলে তুলিন্দৰ হৈ দেখুৱাৰ চেষ্টা কৰিম আৰু এনেকৈ এইগৰাকী ছাত্ৰক হাউলিবাসীয়ে আদৰণি জনাইছে হাউলিবাসীয়ে শুভেচ্ছা জনাইছে কিয়নো বিশ্ববাসীৰ সন্মুখত অসমক চিনাকি কৰাই দিছে তেওঁ এই অনন্য ৰূপত মাত্ৰ 11 বছৰ বয়সতে তেওঁ যি কাম কৰি দেখুৱালে হয়তো বহুতে তেওঁৰ পৰা প্ৰেৰণা পাব উৎসাহ পাব এইগৰাকী ছাত্ৰ দেখুৱাই আছো তেওঁ গাড়ীত উঠাই এনেকৈ সকলো ছাত্ৰ ওলাই আহিছে হাউলিত বৰ্তমান সময়ত উৎসৱমুখৰ পৰিৱেশ প্ৰতিগৰাকী লোকে এইগৰাকী কণমানিক শুভেচ্ছা জনাইছে গতিকে আপুনিও কমেণ্ট যোগে শুভেচ্ছা জনাওক কিয়নো মাত্ৰ 11 বছৰ বয়সতে যি কাম কৰিলে সেই কাম অন্য কোনো লোকে কৰিব নোৱাৰিলে হয় গতিকে আপুনিও এই বাতৰিটো শ্বেয়াৰ কৰক কমেণ্ট কৰক আপোনাৰ কমেণ্ট পঢ়াৰ চেষ্টা কৰিম যিমান পাৰে কমেণ্ট কৰক কিয়নো এনেকৈ এইগৰাকী ছাত্ৰ দেখুৱাই আছো মাত্ৰ 11 বছৰ বয়স হৈছে তেওঁ 11 বছৰ বয়সতে কুৰাণ প্ৰতিযোগিতাত বিশ্বৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে আন্তঃৰাষ্ট্ৰীয় কুৰাণ প্ৰতিযোগিতাত অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে এইগৰাকী কণমানিয়ে যি বয়সত বহুতে ধৰ্মক লৈ বহু কথা বুজি নাপায় কিন্তু এইগৰাকী ছাত্ৰই কুৰাণ পাঠ কৰিছে মাত্ৰ 9 মাহতে কুৰাণ মুখস্থ কৰিছে কুৰাণ শৰীফ মুখস্থ কৰিছে আৰু আন্তঃৰাষ্ট্ৰীয় কুৰাণ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে গতিকে এইগৰাকী ছাত্ৰক আপুনিও শুভেচ্ছা জনাওক আপোনাৰ কমেণ্ট পঢ়াৰ চেষ্টা কৰিম কমেণ্ট কৰক যিমান পাৰে কমেণ্ট কৰক শ্বেয়াৰ কৰক কিয়নো এইগৰাকী ছাত্ৰৰ সফলতা শুনিলে আপোনাৰো বুকু ফুলি উঠিব গদগদকৈ আপোনাৰ বুকু ফুলি উঠিব সুখৰ চকুলো বব এনেকৈ কুৰাণ পাঠ কৰিছে গতিকে সকলোৱে কমেণ্ট কৰক কমেণ্ট কৰাৰ চেষ্টা কৰিম আব্দুল হামিদ আনচাৰীয়ে শুভেচ্ছা জনাইছে ৱাৰিছা হুছেইনে শুভেচ্ছা জনাইছে আব্দুল সত্তাৰে শুভেচ্ছা জনাইছে আজমল হকে শুভেচ্ছা জনাইছে আসমত আলীয়ে শুভেচ্ছা জনাইছে ৰুহুল আমিনে শুভেচ্ছা জনাইছে মুস্তাফিজুৰ ৰহমানে শুভেচ্ছা জনাইছে এনেকৈ সকলোৱে শুভেচ্ছা জনাইছে গতিকে আপুনিও শুভেচ্ছা জনাওক কিয়নো এইগৰাকী কণমানিয়ে যি কৰি দেখুৱাইছে হয়তো এওঁৰ বয়সত বহু ছাত্ৰ ছাত্ৰীয়ে এনে কাম কৰিব নোৱাৰে গতিকে এইগৰাকী ছাত্ৰক লৈ সকলো গৌৰৱান্বিত হৈ পৰিছে এনেকৈয়ে তেওঁ আহিছে অসমত উপস্থিত হৈছে কুৰাণ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি
স্থান দখল কৰি অসমত উপস্থিত হৈছে আৰু এনেকৈ তেওঁক আদৰণি জনাইছে ডিঙিত মালা পিন্ধাই সকলোৱে উষ্ণ আদৰণি জনাইছে আৰু বৰ্তমান সময়ত সকলোৱে গৌৰৱ অনুভৱ কৰিছে হাউলীবাসীয়ে বিশেষকৈ গৌৰৱ অনুভৱ কৰিব কিয়নো হাউলীৰ সন্তান বুলি ক'লে ভুল হ'ব অসমৰ সন্তানে বিশ্ববাসীৰ সন্মুখত অসমক জিলিকাই তুলিছে এক বিশেষ পদ্ধতিৰে আন্তঃৰাষ্ট্ৰীয় কোৰাণ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল এইগৰাকী কণমানি আৰু বৰ্তমান সময়ত তেওঁ দ্বিতীয় স্থান লাভ কৰিছে দ্বিতীয় স্থান লাভ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছে হাউলীৰ মদিনাতুল উলুম মাদ্ৰাছৰ ছাত্ৰ হৈ এইগৰাকী ছাত্ৰ আৰু মুম্বাইত অনুষ্ঠিত হৈছিলে এক প্ৰতিযোগিতা আন্তঃৰাষ্ট্ৰীয় কোৰাণ প্ৰতিযোগিতাত তেওঁ অংশগ্ৰহণ কৰিছিলে আৰু তাত অনুষ্ঠিত প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰিছে মহম্মদ আব্দুল্লাই আৰু মহম্মদ আব্দুল্লাই অসমলৈ যি সুনাম কঢ়িয়াই আনিছে তাক লৈ প্ৰতিগৰাকী লোক বৰ্তমান গৌৰৱান্বিত হৈ পৰিছে প্ৰতিগৰাকী ৰাইজে বৰ্তমান তেওঁক শুভেচ্ছা জনাইছে গতিকে আপুনিও শুভেচ্ছা জনাওক আপোনাৰ কমেণ্ট কৰাৰ চেষ্টা কৰিম যিমান পাৰে কমেণ্ট কৰক বাতৰিটো শ্বেয়াৰ কৰক কিয়নো এইগৰাকী ছাত্ৰক সকলোৱে চিনি পাব লাগে কিয়নো মাত্ৰ 11 বছৰ বয়স হৈছে তেওঁ মাত্ৰ 11 বছৰ বয়সত তেওঁ বহু এক ভাল কাম কৰি দেখুৱালে এওঁৰ পৰা হয়তো বহু ছাত্ৰই উৎসাহ পাব গতিকে আপুনিও কমেণ্ট কৰক বাতৰিটো শ্বেয়াৰ কৰক সকলোৰে মাজত বিলাই দিয়ক এইগৰাকী ছাত্ৰক সকলোৰে মাজত চিনাকি কৰাই দিয়ক বহু প্ৰতিভা চিনাকি পাবলৈ থাকি যায় এইগৰাকী ছাত্ৰই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কোৰাণ প্ৰতিযোগিতাত তেওঁ স্থান লাভ কৰিছে কিন্তু হয়তো এওঁক চিনাকি কৰাই দিয়াত বহুতে অভাৱ অনুভৱ কৰে চিনাকি কৰবাত কিছু ৰৈ যায় গতিকে তেনেকুৱা নকৰিব আমি বাতৰি পৰিৱেশন কৰিছোঁ আপোনালোকে বাতৰিটো শ্বেয়াৰ কৰক যাতে এওঁক সকলোৱে চিনি পায় সকলোৱে যি এওঁ কাম কৰিছে তাক লৈ সকলোৱে গৌৰৱ অনুভৱ কৰিব পাৰে কিয়নো মাত্ৰ 11 বছৰ বয়সতে তেওঁ যি কাম কৰিছে তাক লৈ সকলোৱে নিশ্চয়কৈ গৌৰৱ কৰিব লাগিব 11 বছৰ বয়সতে আন্তঃৰাষ্ট্ৰীয় কোৰাণ প্ৰতিযোগিতাত অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে তেওঁ আৰু কমেণ্ট পঢ়াৰ চেষ্টা কৰিছোঁ আপুনি কমেণ্ট দিয়ক আপোনালোকে যিমান পাৰে কমেণ্ট দিয়ক শ্বেয়াৰ কৰক কমেণ্ট পঢ়াৰ চেষ্টা কৰিম লগতে এওঁক লৈ কিছু কথাও কওক কিয়নো এইগৰাকী ছাত্ৰক সঁচাকৈ প্ৰশংসা কৰিব লাগিব এইগৰাকী ছাত্ৰক সঁচাকৈ প্ৰশংসাৰে উপচাই পেলাব লাগিব কিয়নো মাত্ৰ 11 বছৰ বয়সতে যি কাম কৰিলে সেই কাম কোনেও কৰিব নোৱাৰে নিৱাজ বৰবুৱে দিছে কংগ্ৰেচুলেশ্যনছ বুলি উল্লেখ কৰিছে হাফিজে উল্লেখ কৰিছে কংগ্ৰেচুলেশ্যনছ শাহৰুখ আহমেদে শুভেচ্ছা জনাইছে জিন্টুৱে শুভেচ্ছা জনাইছে বাবলুৱে শুভেচ্ছা জনাইছে এনেকৈ সকলোৱে শুভেচ্ছা জনাইছে গতিকে আপুনিও শুভেচ্ছা জনাওক এইগৰাকী ছাত্ৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক বাবলু আলী খানে মাছাল্লাহ বুলি উল্লেখ কৰিছে নুৰ জলাল উদ্দিনে শুভেচ্ছা জনাইছে সকলোৱে এনেকৈ শুভেচ্ছা জনাইছে মাত্ৰ 11 বছৰ বয়সতে তেওঁ এই কাম কৰিছে কোৰাণ পাঠৰ আমি কিছু দৃশ্যাংশ দেখুৱাই আছোঁ প্ৰথমতে সেয়া চাই লওক কমেণ্ট কৰক শ্বেয়াৰ কৰক এইগৰাকী ছাত্ৰ দেখুৱাই আছোঁ এইগৰাকী ছাত্ৰ মাত্ৰ 11 বছৰ বয়সতে মাত্ৰ 11 বছৰ বয়সতে তেওঁ আন্তঃৰাষ্ট্ৰীয় কোৰাণ প্ৰতিযোগিতাত অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে এইটো আটাইতকৈ সুখৰ কথা প্ৰতিগৰাকী মুছলমান ৰাইজৰ কাৰণে সুখৰ কথা আৰু এইগৰাকী ছাত্ৰৰ কিন্তু ভৱিষ্যতে ডক্টৰ হোৱাৰ সপোন এইগৰাকী ছাত্ৰৰ ভৱিষ্যতে কি হোৱাৰ সপোন ডক্টৰ হোৱাৰ সপোন মেধাৱী ছাত্ৰগৰাকীয়ে নিজেই কৈছে নিজ মুখৰে কৈছে যে তেওঁ ভৱিষ্যতে ডক্টৰ হ'ব বহুতেই কয় যেনেকৈ কোৰাণ পঢ়ালে ভৱিষ্যতে ভাল মানুহ হ'ব নোৱাৰিব কিন্তু এইগৰাকী ছাত্ৰই নিজৰ আত্মবিশ্বাস আছে এইগৰাকী ছাত্ৰৰ আত্মবিশ্বাস আছে সাহস আছে আৰু শিক্ষা আছে যাৰ কাৰণে তেওঁ নিজেই কৈছে যে মই ভৱিষ্যতে ডক্টৰ হ'ম মেধাৱী ছাত্ৰগৰাকীয়ে ডক্টৰ হ'ম বুলি কৈছে কিন্তু তাৰ পূৰ্বে তেওঁ যি কাম কৰিছে এই কম বয়সতে ফুল কোমলীয়া বয়সতে তেওঁ যি কাম কৰিছে সেই কামক লৈ নিশ্চয়কৈ প্ৰশংসা কৰিব লাগিব মাত্ৰ 11 বছৰ বয়সতে বিশ্ববাসীৰ সন্মুখত জিলিকিছে 11 বছৰীয়া মহম্মদ আব্দুল্লাহ ইয়াক লৈ সকলো গৌৰৱান্বিত হৈ পৰিছে মহম্মদ আব্দুল্লাহ আপুনিও জনাওক শুভেচ্ছা কমেণ্ট কৰি শুভেচ্ছা জনাওক যিমান পাৰে শ্বেয়াৰ কৰক বাতৰিটো আপোনালোকৰ কমেণ্ট লোৱাৰ চেষ্টা কৰিম কমেণ্ট দিয়াত কিন্তু আপোনালোকে দেৰি নকৰিব কমেণ্ট কৰক এইগৰাকী ছাত্ৰক আপোনালোকৰ এটা কমেণ্টৰ ফলত এইগৰাকী ছাত্ৰই বহুত উৎসাহ পাব আপোনালোকৰ এটা কমেণ্টে এইগৰাকী ছাত্ৰক পুনৰ এবাৰ এনেকৈ কাম কৰিবলৈ এনেকৈ আগবাঢ়ি যাবলৈ উৎসাহ যোগাব আপোনাৰ এটা কমেণ্টে এওঁৰ দৰে আৰু 10জন ছাত্ৰক এই কামত উৎসাহ যোগাব গতিকে আপুনিও কমেণ্ট কৰক হৰেছ আলীয়ে কৈছে মাছাল্লাহ বুলি উল্লেখ কৰিছে শফিকুল ইছলামে মাছাল্লাহ কৈছে নাবি হুছেইনে মাছাল্লাহ কৈছে মইনুল সিদ্দাৰে কংগ্ৰেচুলেশ্যনছ বুলি উল্লেখ কৰিছে আশৰাফুল আলমে কংগ্ৰেচুলেশ্যনছ বুলি উল্লেখ কৰিছে গাজীয়ে শুভেচ্ছা জনাইছে এনেকৈ সকলোৱে শুভেচ্ছা জনাইছে আপুনিও শুভেচ্ছা জনাওক কিয়নো ছাত্ৰগৰাকীয়ে যি কাম কৰিছে তেওঁক লৈ নিশ্চয়কৈ আপুনি গৌৰৱ কৰিব লাগিব গৌৰৱ অনুভৱ কৰিব লাগিব এগৰাকী অসমীয়া হিচাপে অসমবাসী হিচাপে আপুনি গৌৰৱ অনুভৱ কৰিব লাগিব গতিকে আপুনি এই বাতৰিটো শ্বেয়াৰ কৰক দেখুৱাই দিয়ক
যে আমি এওঁক লগত আছোঁ, এওঁক আমি সহায় কৰিম, এওঁক আমি উৎসাহ যোগোৱাত সহায় কৰিম। কিয়নো আপোনালোকৰ মাত্ৰ এটা কমেণ্ট, আপোনালোকৰ এটা কমেণ্টে এওঁক নিশ্চয়কৈ উৎসাহ যোগাব। এইগৰাকী ছাত্ৰই বিশেষ একো সুবিধা পোৱা নাছিলে, বিশেষ একো সুবিধা লাভ কৰা নাই। তেওঁ মাত্ৰ 9 মাহতে কোৰাণ শ্বৰীফ পঢ়িছে। তেওঁ মমৰ পোহৰত কোৰাণ শ্বৰীফ পঢ়ি, চাকিৰ পোহৰত কোৰাণ শ্বৰীফ পঢ়ি তেওঁ মুখস্থ কৰিছে 9 মাহত। 9 মাহতে তেওঁ কোৰাণ শ্বৰীফ মুখস্থ কৰিছে। আৰু এইগৰাকী ছাত্ৰই বৰ্তমান সময়ত অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। বিশ্ববাসীৰ সন্মুখত 11 বছৰীয়া মহম্মদ আব্দুল্লাহ জিলিকি উঠিছে। আন্তঃৰাষ্ট্ৰীয় কোৰাণ প্ৰতিযোগিতাত তেওঁ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। আন্তঃৰাষ্ট্ৰীয় কোৰাণ প্ৰতিযোগিতাত তেওঁ 2য় স্থান লাভ কৰিছে। নাবিৰ হুছেইনে মাছাল্লাহ বুলি উল্লেখ কৰিছে। মইনুল সিকদাৰে কংগ্ৰেচুলেশ্যন দিছে। আশৰাফুল আলমে কংগ্ৰেচুলেশ্যন দিছে। গাজীয়ে শুভেচ্ছা জনাইছে। আতাউৰ ৰহমানে শুভেচ্ছা জনাইছে। জুলফুকুৰে শুভেচ্ছা জনাইছে। হুছেইনে মাছাল্লাহ বুলি উল্লেখ কৰিছে। চাবৰিন আঞ্জুমে শুভেচ্ছা জনাইছে। এনেকৈ সকলোৱে শুভেচ্ছা জনাইছে। গতিকে আপুনিও শুভেচ্ছা জনাওক এইগৰাকী ছাত্ৰক। যিমান পাৰে বাতৰিটো শ্বেয়াৰ কৰক, কিয়নো আপোনালোকৰ এটা শ্বেয়াৰে এওঁক উৎসাহ যোগাব, এওঁক আগবাঢ়ি যোৱাত সহায় কৰিব। মাছাল্লাহ বুলি উল্লেখ কৰিছে সকলোৱে। আৰু মাজত বহুত দৃশ্যাংশ আছে, এম্বিয়েন্সৰ সহায়ত দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিম। অন্য কিছু দৃশ্যাংশ আছিলে। গতিকে এওঁক লৈ এনেকৈ হাউলীবাসীয়ে গৌৰৱ অনুভৱ কৰিছে। এনেকৈয়ে তেওঁক দেখুৱাইছোঁ গাড়ীত উঠাই পাছফালে মাদ্ৰাছা বা স্কুলৰ ছাত্ৰ আছে, সেইসমূহ ছাত্ৰৰ পিছফালে সকলোৱে নিজৰ ঠাইৰ পৰা এওঁ ওলাই আহিছে। আৰু এই ওলাই অহা ছাত্ৰজনক সকলো গৌৰৱ কৰিছে, সকলোৱে গৌৰৱ অনুভৱ কৰিছে। আৰু এনেকৈ সকলো ওলাই আহিছে, সকলোৱে তেওঁক শুভেচ্ছা জনাইছে। কণ কণ ছাত্ৰ ছাত্ৰী, এইসকল যিসকল কণ কণ ছাত্ৰ ছাত্ৰী আহি আছে পিছফালে, এওঁলোকেও উৎসাহ পাইছে, তেওঁক লৈ, সেইকাৰণে ওলাই আহিছে। আৰু সকলোৱে গৌৰৱ অনুভৱ কৰিছে। দেখুৱাইছোঁ দৃশ্যাংশ। এনেকৈ চব শ শ ছাত্ৰ ওলাই আহিছে। এইগৰাকী কণমানি নিজৰ লগৰ হয়, নিজৰ সমনীয়া হয়। সকলোৰে বয়স 11 বছৰ, কিন্তু 11 বছৰ বয়সতে এইগৰাকী ছাত্ৰই যি কাম কৰিলে সকলোৱে উৎসাহ পাব। পুনৰ কমেণ্ট লোৱাৰ চেষ্টা কৰিম। মাহিৰ আলীয়ে গুড বুলি কৈছে। আনজাৰুল ইছলামে শুভেচ্ছা জনাইছে। মাজিবুৰ ৰহমানে শুভেচ্ছা জনাইছে। আৰু ৰেজাউল হকে শুভেচ্ছা জনাইছে। মুফাজুল হকে শুভেচ্ছা জনাইছে। নাবি হুছেইনে আল্লাহ আৰু তাফিক বুলি কৈছে। মাছাল্লাহ বুলি উল্লেখ কৰিছে। আনজাৰুল ইছলামে শুভেচ্ছা জনাইছে। মুফাজুল হকে শুভেচ্ছা জনাইছে। ৰহমানে শুভেচ্ছা জনাইছে। এনেকৈ সকলোৱে শুভেচ্ছা জনাইছে। আপুনিও শুভেচ্ছা জনাওক এইগৰাকী কণমানি, কিয়নো এইগৰাকী কণমানিয়ে যি কাম কৰিছে কোনেও কৰিব নোৱাৰে। যদি আমাৰ ওচৰত মন্তব্য আছে, মন্তব্য দেখুওৱাৰ চেষ্টা কৰিম, কিন্তু তাৰ পূৰ্বে দেখাইছোঁ বা কৈছোঁ যে এইগৰাকী ছাত্ৰই যি কাম কৰিছে সেই কামক লৈ সকলোৱে গৌৰৱ অনুভৱ কৰিছে। প্ৰতিগৰাকী লোকে গৌৰৱ অনুভৱ কৰিছে। মাত্ৰ 11 বছৰ বয়সতে তেওঁ কোৰাণ শ্বৰীফৰ পাঠ কৰিছে। কোৰাণ শ্বৰীফ পাঠ কৰি আন্তঃৰাষ্ট্ৰীয় কোৰাণ প্ৰতিযোগিতাত তেওঁ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। যদি মন্তব্য আছে আমাৰ ওচৰত মন্তব্য দিয়াৰ চেষ্টা কৰিম। ইমান আনন্দ আচলতে আনন্দ মানে আমাৰ পুরো সর্বভারতীয় প্রতিযোগিতা হয়েছিল। এটা মুম্বাই হজ হাউসত। তাতে যাই কিনে বহুত ল'ৰাবিলাকে মানে পুরা ভাৰতবৰ্ষৰ কোনা কোনাৰ পৰা মানুহ গৈছিল, ল'ৰাবিলাক গৈছিল। আমি আলহামদুলিল্লাহ তাতে 2য় স্থান লাভ কৰিছো। কোনটো কিহত 2য় স্থান লাভ কৰিছে? মানে আমাৰ ধৰ্মীয় যেটা কোরআন কয়, কোরআন শরীফ, এই কোরআন শরীফ গোটেই কোরআনৰ পৰা আপোনাৰ প্ৰশ্ন সোধে। মানে তাতে রাউন্ড হয়, 3টা রাউন্ড হয়। 3টা রাউন্ডত আলহামদুলিল্লাহ আলহামদুলিল্লাহ 3টা রাউন্ডত আমি মানে 1 নম্বৰ হৈছো। সেইকাৰণে পুরা ভাৰতবৰ্ষত আমাৰ মানে 2য় স্থান মানে পুরস্কার পাইছো আমি। সেইকাৰণে ইমান আনন্দ, বহুত ভাল লাগে। মাদ্রাসা, আমাৰ মাদ্রাসা নাম হল মদিনাতুল উলুম একাডেমি হাউলি, আদম বাজাৰ। আচলতে এই সময় যিটো মুখস্থ থাকিব সময় লৈছিলে। কোরআন তার তো 9 মাহ সময় লাগিছিল কোরআন মুখস্থ করতে। তেওঁৰ বয়স কিমান? 11 বছর। 9 মাহ কোরআন মুখস্থ। 11 বছর বয়স হয়েছে, 12 চলি আছে। আৰু এটা কথা হল মানে বহুত মানে ভাল লাগিছে। হাফিজ আব্দুল্লাহ হয় তার নাম। তাক মই কৈছিলো যে তুমি হেৰি কৰিবা, বেছিকৈ আল্লাহৰ ওচৰত দোয়া কৰিবা। যদি দোয়া কৰা আল্লাহ তাআলা যদি ইচ্ছা কৰে তো তোমাক দিব পাৰে। মই ৰাতি 1টামান বজাত মই জাগ্ৰত হৈছো। মানে হি কান্দি আছে, ইমান কান্দি আছে আল্লাহৰ ওচৰত, ইমান কান্দি আছে। মই চাই কিনে মই মানে অন্তৰৰ পৰা দোয়া বাহিৰ হৈছে যে
আল্লাহ তাআলা তুমি আব্দুল্লাহ জয় কৰা। আচলতে মেহনত কৰিব লাগে। তাৰপিছত আমাৰ আদম বজাৰৰ মানুহবিলাকে যথেষ্ট সন্মান কৰে, যথেষ্ট ছাপোৰ্ট কৰে। আমাৰ হাউলিৰ গৌৰৱ, আমাৰ ডিষ্ট্ৰিক্টৰ গৌৰৱ, অসমৰ গৌৰৱ। বহুত ভাল লাগিছে। অসমৰ পৰা 3টা পুৰস্কাৰ থাকে, অসমৰ 2টা, এটা আপাৰ আছামৰ ল'ৰা এটাই পাইছে, কৰিমগঞ্জৰ ল'ৰা এটা পাইছে, আৰু আমি লয়াৰ আছামৰ এটা পাইছো। 3টা পুৰস্কাৰ থাকে, আৰু এটা উৰিষ্যাৰ অল ইণ্ডিয়াৰ ভিতৰত 3টা পুৰস্কাৰ। আমি কি পালো? দ্বিতীয়। দ্বিতীয় স্থান পাইছো। প্ৰথমটো কোনে পালে? প্ৰথমটো কৰিমগঞ্জৰ ল'ৰা এটা, অসমৰ মোহাম্মদ আব্দুল্লাহ। তুমি এতিয়া কোৰাণৰ হাফিজ, তোমাৰ বয়স কিমান? 11 বছর। এই যে কোৰাণখন মুখস্থ কৰিলা, তোমাক কিমান সময় লাগিছে? 9 মাহ। 9 মাহ। 9 মাহত সম্পূৰ্ণ মুখস্থ কৰিছে। এতিয়া তোমাৰ ভৱিষ্যত পৰিকল্পনা কি? মই ভৱিষ্যতত মৌলানা হৈ ডক্টৰ হ'ব বিচাৰিছো। লগতে ধৰ্মীয় শিক্ষাৰ লগতে আনুষ্ঠানিক শিক্ষাৰো প্ৰয়োজন আছে, হয়নে? তোমাৰ ভৱিষ্যতৰ লক্ষ্য কি? ডক্টৰ। তাৰ কাৰণে এতিয়া ভালকে পঢ়িব, হয়নে নহয়? গতিকে তোমাৰ কেনেকুৱা লাগিছে যে তুমি ইণ্ডিয়াৰ ভিতৰত ছেকেণ্ড হৈছে? কেনেকুৱা লাগিছে? অনেক ভাল লাগিছে। কিমান ভাল লাগিছে? অনেক। বহুত ভাল লাগিছে। এই ক্ষেত্ৰত তুমি তাক থেংক ইউ দিবা। মোৰ তোমাৰ নিশ্চয় গুৰু আছে। মোৰ উস্তাদসকল, হা? আৰু মোৰ বাবা মা। আব্দুল উলুম একাডেমীৰ এগৰাকী শিক্ষক হিচাপে আজি আপোনাৰ অনুভৱ কেনেকুৱা লাগিছে? আপোনালোকৰ ছাত্ৰ আজি ইণ্ডিয়াৰ ভিতৰত হয়, আজি মানে মই মদিনাতুল উলুম একাডেমীৰ শিক্ষক হিচাপে বহুত গৌৰৱান্বিত হৈছো। আজি নথৈ আনন্দিত হৈছো। মই এনেকুৱা এটা মাদ্ৰাছাৰ শিক্ষক হ'ব পাৰিছো। সেইকাৰণে মই মোৰ মুহতামিম চাহাব যে আছে, কাৰি মুজামিল চাহাবক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু সকলো অসমবাসীক আমি জনাম যে আমি নথৈ আনন্দিত হৈছো। ইয়াৰ আনন্দৰ ভাগি আপোনালোকক আনন্দৰ ভাগি। এইটো অকল হাউলিবাসীৰ কাৰণে নহয়, গোটেই অসমৰ এটা সুনাম হৈছে। গোটেই অসমৰ কাৰণে আব্দুল্লাহ এজন উজ্জ্বল নক্ষত্ৰ। সেইকাৰণে আমি এইটোৱেই কম, যিসকল গাৰ্জিয়ান আছে, আব্দুল্লাহৰ নিচিনা যাতে আমি হাফিজ তৈরি কৰিব পাৰো। আৰু আব্দুল্লাহৰ যিটো এম, যে হাফিজ হোৱাৰ পিছত তেখেতে আলিম হ'ব, আলিম হোৱাৰ পিছত ডক্টৰ পঢ়িব, এনেকুৱা এম যাতে সকলো বাচ্চাৰে হয়, তাৰে কামনা কৰিছো। আব্দুল উলুম একাডেমীৰ এগৰাকী শিক্ষক হিচাপে আজি আপোনাৰ অনুভৱ কেনেকুৱা লাগিছে? আপোনালোকৰ ছাত্ৰ আজি ইণ্ডিয়াৰ ভিতৰত হয়, আজি মানে মই মদিনাতুল উলুম একাডেমীৰ শিক্ষক হিচাপে বহুত গৌৰৱান্বিত হৈছো। আজি নথৈ আনন্দিত হৈছো। মই এনেকুৱা এটা মাদ্ৰাছাৰ শিক্ষক হ'ব পাৰিছো। সেইকাৰণে মই মোৰ মুহতামিম চাহাব যে আছে, কাৰি মুজামিল চাহাবক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু সকলো অসমবাসীক আমি জনাম যে আমি নথৈ আনন্দিত হৈছো। ইয়াৰ আনন্দৰ ভাগি আপোনালোকক আনন্দৰ ভাগি। এইটো